যদি আপুনি আসাম পুলিচৰ কেণ্ডিডেট হয় তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুত 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 ইম্পৰ্টেণ্ট, কিয়নো আপোনালোকৰ 5 নম্বৰৰ যিটো অৰেঞ্জ বা ভাইবাৰ সেই সমস্যা এই ভিডিঅ'ৰ যোগেদি সম্পূৰ্ণৰূপেৰে শেষ কৰি দিম মই। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু মোৰ এক অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এটা আপোনালোকক কথা কৈছোঁ, আসাম পুলিচক অৰেঞ্জ বা ভাইবা কেনেকৈ পাছ কৰিব পৰা যাব, একদম সহজ ট্ৰিক্স আনিছোঁ আৰু এটা ফ্ৰী কোৰ্চ আপোনালোকৰ এই ভিডিঅ'ৰ যোগেদি দিম। কেনেকৈ পাব চাবলৈ ভিডিঅ'টো নাপাহৰিব। এতিয়া কথাটো হৈ গ'ল যে আপুনি এটা কথা, আপুনি ফিজিকেল পাছ কৰিলে বহুত ভাল কথা। এতিয়া ৰিটেন আপুনি পৰীক্ষা দিছে, ৰিজাল্টটো অহা নাই। মোৰ বিশ্বাস আছে আৰু ভগৱানৰ লগত প্ৰাৰ্থনা কৰিছোঁ যে আপুনি ৰিটেনো পাছ কৰিব। এতিয়া কথাটো আহি যায় অৰেঞ্জ পাছ কৰিবলৈ কাৰণে বা ভাইবা বা ভইচত পাছ কৰিবৰ কাৰণে, তাত বহুত ডাঙৰ সমস্যা। আপুনি যেতিয়া কয় যে 50টা মানুহ বাদ দিয়ক, 10টা মানুহৰ আগত যে থিয় হৈ কিনে এটা মাইক দি দিয়া হয়, কেইটামান কথা কব দিয়ক, বা বিহু সভাত কেইটামান কথা ক'বলৈ দিয়া হয়, তেনেহ'লে ভয়টো বা কলিজাটো কেনেকৈ কঁপিব ধৰে। কথাটো মই যিটো কৈছোঁ সেই কথাটো আপুনি বুজিব চেষ্টা চলক। আপোনাৰ কলিজাটো ধপ ধপ দিয়ে বা কলিজা কঁপিব ধৰে। আপোনালোকৰ লগৰীয়া সমনীয়াৰ লগত কথা ক'বলৈ বহুত বেলেগ, বা ছোৱালী দুজনী তিনিজনীৰ আগতে আপুনি কিবা এটা কথা কওঁতে আপোনাৰ কলিজা কঁপি যায়। এতিয়া কথাটো আহি যায় যে তাত 5 নম্বৰ আছে। এতিয়া কথা ভাবি চাওকচোন, ছেকেণ্ড কাট অফ লিষ্টত যিবিলাক ল'ৰাকেইটা চিঞৰিছে তেওঁলোকৰ নাম্বাৰ 0.1, 0.2 বা 0.5 বা 0.10, এনেকাই কোনোবা ল'ৰাবিলাকে কি কৰিছে, ফেইল কৰিছে। যদি আপোনাৰ ছেম কণ্ডিশ্যন হৈ যায়, তেতিয়া এই ভাইবাত যদি আপুনি যিজন আপোনালোকৰ প্ৰতিনিধি আছে, আপুনি দুজন যিটো কেণ্ডিডেট আছে, তাৰ যদি আপোনালোকৰ 0.10 যদি নাম্বাৰ পাই যায়, আপুনি 0.10 যদি আপুনি কম পায় সেই ভিডিঅ' যদি আপুনি ফেইল হৈ যায়, তেতিয়া আপুনি কেনেকৈ সমস্যা পায়। সেই সমস্যাৰ পৰা বা আপোনাৰ যিটো আজি বা আপুনি ভাইবা ভইচটো বাদ দিয়ক, আপুনি জীৱনৰ যিকোনো সময়ত মানে এইটো যিটো মই আজি আপোনালোকক কোৰ্চটো যিটো ফ্ৰী দিম, সেই কোৰ্চটো যদি আপুনি ব্যৱহাৰ কৰে বা আপুনি পঢ়ি লয় বা আপুনি চাই লয়, তেনেহ'লে সমস্যা সমাধান হ'ব। যদি আপুনি আসাম পুলিচ কেণ্ডিডেট হয় বা এডিআৰই কেণ্ডিডেট হয়, যিকোনো ক্ষেত্ৰত মানে যদি আপুনি ভাইবাৰ কাৰণে আপুনি যদি প্ৰস্তুতি চলাইছে, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুত প্ৰয়োজনীয়তা। আমি এই ভিডিঅ'ত কি থৈছোঁ আপোনাক মই এবাৰ চিলেবাছটো জনাই দিছোঁ। আসাম পুলিচৰ যিটো ভাইবা বা অৰেঞ্চৰ যিটো চিলেবাছ আছে, সেইটো কেইটামান আমি ইম্পৰ্টেণ্ট পইণ্টবিলাক দি দিছোঁ আপোনাক। সবচে প্ৰথম পইণ্ট হৈছে আমাৰ যিটো পইণ্ট আছে, মানে ইম্পৰ্টেণ্ট যিটো চিলেবাছৰ পইণ্ট আছে, সবচে কথা কওঁতে ভয় কেনেকৈ আঁতৰাব, কিয়নো সবচে ইম্পৰ্টেণ্ট কথা যে আপুনি আপোনাৰ ভয় যদি আপুনি ভয় আঁতৰাব নাজানে, কেনেকৈ আঁতৰাব এই ভিডিঅ'ত আপুনি পাই যাব। কথা কওঁতে কনফিডেঞ্চ কেনেকৈ, কনফিডেঞ্চ নাথাকিলে আপুনি একো ক'ব, কথাটো কৈ যে মানিছোঁ ভয় আঁতৰি গ'ল, কনফিডেঞ্চ এটা লাগে নহয়। সেই আই কণ্টেক্ট কেনেকৈ মেইনটেনেঞ্চ কৰিব, আপুনি যিটো সময় চেণ্টাৰৰ ভিতৰত যেতিয়া সোমাই থাকিব, আই কণ্টেক্ট মেইনটেনেঞ্চ কৰাটো বহুত ডাঙৰ। মানে আই কণ্টেক্ট যদি আপুনি আই কণ্টেক্ট কৰিব নোৱাৰিলে, আপোনাক ভয়াতুৰ বুলি ভাবি ল'ব। পজিটিভ মাইণ্ডছেট কেনেকৈ আনিব, মানে পজিটিভ মাইণ্ডছেটটো কেনেকৈ আনিব, সেই কথাটোৰ ওপৰত কথা গম পাইছেনে। তাৰপিছত ডিচিপ্লিন, মানে কেনেকৈ কাপোৰ পিন্ধিব, কেনেকৈ নিপিন্ধিব, সেই কথাটো ডিচিপ্লিন আমি গ্ৰুপত আপোনালোকক গ্ৰুপ ডিছকাছ কৰাম এই আপোনালোকত, গম পাইছেনে। বা এতিয়া নজনা কুৱেশ্যনবিলাকৰ আনচাৰ আপুনি কেনেকৈ দিব, নজনা যিটো আপুনি নাজানিলে প্ৰশ্ন তাত সুধি দিলে, আপুনি নজনা কুৱেশ্যনবিলাক আনচাৰ, সেই কুৱেশ্যনবিলাকো আপুনি এই ভিডিঅ'ৰ যোগেদি আপোনালোকে সমাধান কৰিব পাৰিব। তাৰপিছত কি প্ৰশ্ন সুধিব, ইয়াত আপোনালোকে কি প্ৰশ্ন যিটো সুধিব, সেইটোত আমাৰ অন্য কেইজনমান যিটো ইউটিউবাৰ আছে, যেনেকৈ মণ্টু ডিফেন্স আছে, আপোনালোকে চিনি পাইছে মণ্টু ডিফেন্স বিপুৰীয়া বুলি কামাণ্ডো আছে, সেইজন মণ্টু। তাৰপিছত কি আছে AP মাজুলী এজন ইউটিউবাৰ আছে অমৰজ্যোতি, তাৰপিছত ৰুবুল বড়ো বুলি আছে, 3-4জন মিলি কিনি এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিম। ইয়াত কি প্ৰশ্ন, তাত অন্যান্য ধৰণৰ ভিডিঅ' পাব, বহুত ভিডিঅ' পাব তাত। তাৰপিছত আহিব মক টেষ্ট দিম আমি, আপোনালোকক সদায় মক টেষ্ট, মানে 2-3 সময় মক টেষ্ট দিম, কি প্ৰশ্ন আহিব পাৰে, কেনেকৈ ধৰণৰ আপুনি কেনেকৈ প্ৰস্তুত চলাব, সেইটোৰ ওপৰত জুম মিটিঙত পাতিম। আপোনালোকৰ জুম মিটিং কেনেকৈ হ'ব, বা আপুনি কেনেকৈ হাজাৰ ল'ৰাবিলাকৰ আগত আহি কিনি আপুনি কথাবিলাক নিজৰ মন্তব্যবিলাক আগবঢ়াব, কি ধৰণে কথা পাতিব। আগৰ বছৰ ল'ৰা ছোৱালীবিলাকে যিবিলাক পাছ কৰি গৈছে, সেই ল'ৰা ছোৱালীবিলাকৰ পৰা আপোনালোকক কথা পতুৱাম যে সেইলোকে কেনেকুৱা ধৰণে পাছ কৰি যায়। মোৰ অনুভৱ, আগত যিবিলাক ল'ৰা ছোৱালীক পাছ কৰাইছিলোঁ, কেনেকৈ পাছ কৰাইছিলোঁ, সেই পাছ কৰোৱা ল'ৰা ছোৱালীৰ লগত আপোনাক কথা পতুৱাম, আৰু মই কেনেকৈ সেই ল'ৰাবিলাকক প্ৰস্তুত কৰাইছিলোঁ সেইটো বিষয়ে আপোনালোকৰ সম্পূৰ্ণৰূপে ডিটেইলছভাৱে আপোনালোকক জনাম। তেনেহ'লে আমাক কি কৰিছোঁ, তাৰ কাৰণে আমি এটা টেলিগ্ৰামৰ আপোনালোকৰ গ্ৰুপ বনাইছোঁ, সম্পূৰ্ণ
ভিডিঅ'টো আপোনালোকে ফ্ৰী থাকিব টেলিগ্ৰামৰ লিংকছটো আপোনালোকক তলত দি দিম আপুনি এই স্কেনাৰত চাই ল'ব পাৰে টেলিগ্ৰামত মোৰ নামেৰে শংকৰ বগীবিল বুলিয়ে আছে টেলিগ্ৰামত আপুনি গৈ কিনে তাত বা এই টেলিগ্ৰামত গৈ চাৰ্চ কৰিও চাব পাৰে বা লিংকছটো আপোনাৰ তলত দি দিছোঁ আপুনি লিংকছটো এবাৰ কপি কৰি কিনি সোমাই যাব পাৰে আপুনি যদি সোমাই আপোনাৰ কাৰণে বেনিফিট হ'ব আপুনি যদি আসাম পুলিচৰ কেণ্ডিডেট হয় নহয় সেইটোৰ পৰা কোনো মেটাৰ নাই আপোনালোকৰ সেইটো বেনিফিট পাব টেলিগ্ৰাম চেনেল বনোৱাটো মুখ্য কাৰণ হৈছে যে আপোনালোকে যদি মই হোৱাটছআপ গ্ৰুপ বনাওঁ বা আমাৰ কোনো ধৰণৰ এপ নাই হোৱাটছআপ যদি গ্ৰুপ বনাওঁ আপুনি সেই হোৱাটছআপ গ্ৰুপত আপুনি কি হ'ব পাৰে আপুনি হোৱাটছআপ গ্ৰুপত আজি যদি জইন হয় বা এক মাহৰ আগৰ পৰা জইন হোৱা ল'ৰাবিলাক পাব কিন্তু আজি আপুনি জইন সেই আগৰ ভিডিঅ'টো আপুনি নাপাব পাৰে কিন্তু আমি টেলিগ্ৰামত আপুনি আজি জইন হওক বা 1 বছৰ বা 10 বছৰ আগতো যদি কোনোবা এটা ভিডিঅ' আপোনালোকৰ আপলোড হৈ থাকিব সেই ভিডিঅ'টো আপুনি পাই যাব তেনেহ'লে মই আপোনালোকৰ চেনেলৰ এইটো টেলিগ্ৰাম চেনেলৰ লিংকছটো দি দিছোঁ আপুনি যোওক টেলিগ্ৰাম চেনেলটো মানে চক জইন হৈ যাওক তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ যে ভাইবাত আপোনাৰ মানে টেলিগ্ৰামত আপোনালোকৰ প্ৰত্যেকজনৰ ল'ৰা যিবিলাক সম্পূৰ্ণৰূপে আশা কৰিছে যে মই পাছ কৰিম তেওঁলোকক লগ পাবলৈ তেতিয়ালৈ ধন্যবাদ জয় আই অসম